নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈ মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। এবাৰ চাপৰ শালকুচাত ভূমাফিয়াৰ দপদপনি। অভিযোগ অনুসৰি শালকুচাৰ একাংশ বনকৰ্মীয়ে ভূমাফিয়াৰ লগত মিতিৰালি কৰি অবৈধ মাটি খনন কাৰ্য চলাই গৈছে। আৰু এই অবৈধ মাটি খনন কাৰ্যৰ সন্দৰ্ভত খবৰ দিয়াই কাল হ'ল এজন যুৱকৰ। আৰু বন বিভাগক খবৰ দিয়াৰ বাবে আক্ৰমণৰ বলি হ'ল এজন নিৰীহ যুৱক। চাওক এই ৰিপৰ্ট। হয়, চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ জলমহলত অবৈধভাৱে মাটি খননৰ অভিযোগ দাখিল কৰাত শালকুচা বন বিষয়াগৰাকীয়ে অভিযান চলাই খনন কাৰ্য বন্ধ কৰে। ফলত ভূমাফিয়া খৰ্গহস্ত হৈ আক্ৰমণৰ লক্ষ্য কৰি লৈ স্থানীয় সচেতন যুৱকগৰাকীক শুক্ৰবাৰ দিনা ৰোজা ৰাখি জুম্মাৰ নামাজ আদায় কৰি ওলাই আহোঁতেই যুৱকজনক ভূমাফিয়া ক্ৰমে জুল হক, শ্বহীদ আলী আৰু চাক্কুচ আলীয়ে দলবদ্ধভাৱে মাৰপিট কৰে। আৰক্ষীক খবৰ দিয়াৰ পাছত আৰক্ষী উপস্থিতিত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। ঘটনাৰ সংক্ৰান্তত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে শালকুচা আৰক্ষী চকীত। এজাহাৰৰ ভিত্তিত তিনিজনক আৰক্ষীয়ে আটক কৰে যদিও তাৰে এজন ভূমাফিয়া আৰক্ষী থানাৰ পৰাই পলায়ন কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱকজনে। দুজন ভূমাফিয়াক আৰক্ষী চকীত আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। আৰু এতিয়া প্ৰশ্ন হ'ল, এইসকল ভূমাফিয়াক নাকি লগাবলৈ সক্ষম হ'বনে বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসন? চাওক এই দৃশ্য। কেনেদৰে এইসকল ভূমাফিয়াই চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ জলমহলত অবৈধভাৱে চলাইছিল মাটি খনন। এতিয়া এনে দৃশ্য সহজ হৈ পৰিছে শালকুচা বন বিভাগৰ অন্তৰ্গত বিভিন্ন ঠাইত। আনহাতে মাটি ভৰ্তি ডাম্পাৰৰ দুৰাত্মত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজ। দিনে নিশাই শালকুচা আৰক্ষী চকীৰ সন্মুখেৰে চলিছে শ শ মাটি ভৰ্তি ডাম্পাৰ। চাপৰ পৰা আলী আকবৰ ৰিপৰ্ট, অৰুণোদয় অসম। মোৰ নাম জালাল মণ্ডল, মোৰ দেউতাকৰ নাম কাশেম মণ্ডল, মোৰ ঘৰ চিৰাকুটা পাৰ্ট 2। মই যোৱাকালি 14 তাৰিখে আমাৰ তাতে কেইজনমান ভূমাফিয়াই জলমহলৰ খাচ মাটি 30 ফুটমান ডাব দি ফকলেনেদি কাটে। গতিকে মই এজন সাধাৰণ নাগৰিক হিচাপে, দায়িত্বশীল হিচাপে চাই পেলাই মই আমাৰ স্থানীয় শালকুচা ৰেঞ্জাৰ ছবিকুৰ ৰহমানক মই ফোন যোগে অৱগত কৰোঁ যে ছাৰ, আমাৰ ইয়াত এনেকুৱা কাম হৈ আছে, ইনলিগেল হিচাপত মাটি কাটি আছে, আপুনি অলপ হেল্প কৰিব ছাৰ, প্লিজ আপুনি অলপ চাই দিয়ক, আমাৰ ৰাইজৰ ক্ষতি হৈ আছে। তো এইখিনি কৈ কালি মই স্থগিত থাকোঁ। ৰেঞ্জাৰ ছাৰে যাই কামখিনি বন্ধ কৰে। মই 11টা বজাত এইখিনি কথা কওঁ ৰেঞ্জাৰ ছাৰক, কিন্তু ৰেঞ্জাৰ ছাৰে 3টা বজাত সেই কামটো বন্ধ কৰে। 9টামান বজাত আমাৰ স্থানীয় ছাইদ আলী নামৰ এজন মানুহে মোক কল কৰে যে তুমি ক'ত আছা, তুমি এইবোৰ কমপ্লেইন কিয় কৰিছোঁ? তো মই ক'লোঁ যে মইতো কমপ্লেইন কৰা নাই মামা, এইটো আমাৰ ৰাইজৰ ক্ষতি হৈ আছে, জাষ্ট মই ৰেঞ্জাৰক কৈছোঁহে। কিন্তু এহঁতে মোক ৰাতি ভয় ভাবুকি দেখায়। গতিকে মই ভয় পাই পেলাই এহঁতৰ কাষত নাযাওঁ। মোক মাতে, কিন্তু মই ভয় পাই এহঁতৰ কাষত কালি নাযাওঁ। আজি ৰাতিপুৱাই আমাৰ স্থানীয় এজন লেংৰা মানুহ, আনোৱাৰ হুছেইন নাম, তাক লগ পাওঁতে মই ভাইটি বুলি মাতাতে আনোৱাৰ হুছেইনে কয় যে দাদা, তই এহঁতৰ লগত মিলিবি, নহ'লে এহঁতে তোক কিন্তু মাৰিব, তোৰ টকা পইচা কিন্তু কামত নিদিয়ে, এহঁতে কিন্তু তোক মাৰিব। তথাপি মই তেনেকুৱা কেয়াৰ কৰা নাই, জাগাৰে মানুহ একো নকৰে বুলি ভাবি মই আজি দুপৰীয়া জুম্মা দিন গম পাই আপোনালোকে, মই নামাজ পঢ়িব গৈছোঁ ৰোজা ধৰি। জাষ্ট নামাজ পঢ়ি পেলাই মছজিদৰ পৰা ওলাইছোঁ, প্ৰায় 50জনমান মানুহৰ ভিতৰত এহঁতে 4জনে দল বান্ধি আহি পেলাই মোক লাঠি ঘুচিৰে মাৰে। গতিকে মই আমাৰ ডিষ্ট্ৰিক্টৰ SP ছাৰক অনুৰোধ কৰোঁ যাতে এইখিনি মোৰ নিজ বিচাৰ কৰি দিয়ে। লগতে আমাৰ অসমৰ DGP ছাৰকো অনুৰোধ জনাওঁ যাতে মোৰ এইখিনি বস্তু নিজ বিচাৰ কৰি দিয়ে। মই এজনে ইয়াত মোৰ কোনেও নাই, মই অকলে থাকোঁ। সেই সুযোগ লৈ আহোঁতে মোক মাৰিলে। নামাজ পঢ়ি ওলাইছোঁ, আজৰাইলেও নামাজ পঢ়াৰ সময়ত জান নলয়, ৰোজা ধৰি আছোঁ। কিন্তু এই মানুহ নামৰ বন্ধবিলাকে মোক ৰোজা ধৰা অৱস্থাত 4জন মানুহ ঘুচিৰে আৰু গুৰিৰে মাৰি পেলাই আবদ্ধ কৰি ৰাখে। মই যেনেকৈ তেনেকৈ শালকুচা আৰক্ষীক খবৰ দিওঁ, দিয়াতে শালকুচা আৰক্ষী মোক তাৰ পৰা উদ্ধাৰ কৰি লৈ আহে, চাপৰ হস্পিটেলত মেডিকেল কৰি এতিয়া মই থানাতে আছোঁ। যদি মোৰ মৃত্যু হ'লে হয়, মোৰ সৰু সৰু 3টা ল'ৰা ছোৱালী আছে, এইটো মোক উচিত বিচাৰ লাগে।
আৰু মই আমাৰ ডিষ্ট্ৰিক্টৰ ডিচি ছাৰকো কওঁ এই ভূ মাফিয়াৰ ওপৰত আপুনি আপোনাৰ কোৱাৰ ধৰি কওঁ অতি সোনকালে আপুনি একশ্যন লওক আৰু ইমান ক'ব পৰা নাই মোৰ মুখেদি ব্লাড চেলাড আহিছে মাৰিলে কোনে মোক 4জন মানুহে মাৰিছে ভূ মাফিয়া 4জন এজনৰ নাম জুল হক পিতা শামচুল শেখ ঘৰ চিৰাকুটা পাৰ্ট 2 আৰু এজনৰ নাম শহীদ আলী চিৰাকুটা পাৰ্ট 2 ঘৰ দেউতাকৰ নাম শামচুল হক আৰু এজনৰ নাম হাবুল শেখ দেউতাকৰ নাম শামচুল শেখ আৰু এজনৰ নাম চাক্কুচ আলী দেউতাকৰ নাম ছায়েদ আলী এহঁতে 3জনৰ দেউতাক উপস্থিত থাকাতে মোক মাৰিছে এহঁতেও মোক শামচুল বুলি যে কয় সিও মোক মাৰিব গৈছে কিন্তু মাৰা নাই এহঁতে মাটি কাটিছে আপোনালোকে যাই তদন্ত কৰিব পাৰে আমাৰ চিৰাকুটা পাৰ্ট 2 গৌতম কনষ্ট্ৰাকশ্যনৰ বলক ফেক্টৰী এটা আছে তাতে যাই চাব জলমহল মিনিমাম 30 ফুটমান মাইনিং কৰিছে গতিকে মই সকলো আমাৰ অসমৰ ডিজিপি আমাৰ ধুবুৰী এছপি আমাৰ ধুবুৰী ডিএছপি আমাৰ ধুবুৰী ডিএফও ছাৰ আমাৰ চাপৰ চাৰ্কেল অফিচাৰ আমাৰ বিলাসীপাৰা SDPO চিভিল মই সকল এইখিনি মানুহক অৱগত কৰোঁ ভিডিঅ' যোগে লিখিত যোগে যে এনেকৈ হৈ আছে গতিকে ইহঁতে যাতে এই 4জন ভূ মাফিয়াৰ ওপৰত অতি সোনকালে একশ্যন লয় এইখিনি মোৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মামা বুলি মাতে অতি মৰমৰ মামা মই এজন ইয়াৰ ভূত প্ৰেচিডেণ্ট হওঁ বিজেপিৰ কমচে কম আপুনি এইখিনি মোৰ ন্যায় বিচাৰ কৰি দিয়ে যাতে আপুনি এজাহাৰ দাখিল কৰিছে হয় মই এজাহাৰ দাখিল কৰিছোঁ কাক বা আটক কৰিছে 2জন মানুহ থানাত বহাই ৰাখিছে 2জন আসামী আহিছিলে কিন্তু পলাই গ'ল থানাৰ পৰা পলাই গ'ল 4জনৰ নাম দিছিল হয় হয় ছাৰ 4জনৰ নাম দিছোঁ কিন্তু 2জন আহিছে 2জনক ইহঁতে ৰাখিছে আৰু 2জন পলাইছে মানে 4জনে থানাত আহিছিল 3জন আহিছিল এজন তাৰ পৰাই পুলিচ দেখা পাই পলাইছে আৰু এজন থানাৰ পৰা পলাইছে থানাৰ পৰা পলাইছে তাৰ নাম কি আছিল তাৰ নাম চাক্কুচ আলী পিতা ছায়েদ আলী আৰু দুজনক আটক 2জনক ধৰিছে এই মানে ইহঁতে নিজে আহিছে থানাত বহাই ৰাখিছে এজন শহীদ আলী পিতা শামচুল শেখ এজন হাবুল আলী পিতা শামচুল শেখ